So it is not targeted against any community. Yet kuno community kothai nai. Etia jodi Borpeta Hottor Kahotu 5 kilometer bhitor jodi kunuba Musalman manu 51 sonor pra ase teo kina besa koribo paribo. Kuno apotti nai. Tamane it is a political completely secular ekhon আইন আপোনালোকে এটো মনত ভাবি আছিল যে ইয়াত লিখা আছে যে মুছলমানে কিনিব নোৱাৰিব ইট ইজ নট দ্যাট হিন্দুও কিনিব নোৱাৰিব খ্ৰীষ্টিয়ানেও কিনিব নোৱাৰিব এটা আপোনালোকৰ বেয়া কিয় হ'ব পাৰে যে আপোনালোকে হয়তো ভাবি আছিল আমাৰ মাটি কিনাৰ ইচ্ছা আছে আমি বেয়া পোৱা নাই কিয় কাৰণ আমাৰ মাটি তাত কিনাৰ ইচ্ছাই নাই কাৰণ আমি সেই সংস্কৃতিটোক সন্মান কৰো কাৰণ মই এজন শাক্ত মানুহ বৰদুৱা সত্ৰৰ কাষত যদি মই যাওঁ মোৰ কালী পূজা কৰিব লাগিব মই কিয় কৰো মই দুৰ্গা পূজা কৰিব লাগিব মই কিয় কৰো এই যে হিন্দুৰ মাজতো কন্ট্ৰাডিকশন আছে কোনোবা বৈষ্ণৱ কোনোবা শাক্ত কিন্তু আমি ইজনে সিজনক সম্মান কৰি চলো বা খ্ৰীষ্টিয়ান মানুহখিনিৰ লগত আমাৰ কোনো কন্ট্ৰাডিকশন নাই উই ৰেসপেক্ট ইচ আদাৰ আৰু অসমীয়া মুছলমান মানুহখিনি লগতো আমাৰ কোনো কন্ট্ৰাডিকশন নাই আজি উজনিত অসমীয়া মুছলমানৰ আপোনালোকে এটা কৈছে উজনিত অসমীয়া মুছলমানৰ বিৰুদ্ধে এটা কোনো শব্দ কোৱা নাই because we live in peace আৰু অসমীয়া মানুহতকৈ সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰাৰ কোনো উদাহৰণে ভাৰতত কতো নাই এটো ৰাম মন্দিৰৰ আন্দোলন হোৱাৰ পিছতো অসমত অসমীয়া মানুহ থকা জায়গাত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই গতিকে আপোনালোকে মই ভাবো যে এনেকুৱা ধৰণৰ আইনত আপোনালোকে সমৰ্থন কৰক ভৰত নৰ ডাঙৰীয়াই কৈছে যে 5 কিলোমিটাৰ টু 3 কিলোমিটাৰ কমাব পাৰি নেকি কংগ্ৰেছ দল উদাৰ হওক আপোনালোক বিষ্ণুৰাম মেধি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এইখন আসনতে বহি আছিল যত আজি আপোনালোক বহি আছে এতিয়া কলে যে গোপীনাথ বৰদলৈ দিনত মোৰ ফুট তেওঁ কুটে আত্মাটোকে অপমান কৰা হ'ব হি ফট এগেইনষ্ট দ্যাট কমপ্লিটলি এটো সাদুল্লাহ সৰকাৰৰ নীতি আছিল আৰু বৰদলৈ তাক বিৰোধিতা কৰিছিল আজি মোৰ দুখ লাগে মই যোৱা 3 বছৰ অসমৰ মুখ্যমন্ত্ৰী হলো গোপীনাথ বৰদলৈৰ সমাধিত তেওঁৰ মৃত্যু তিথিৰ দিনা মই মাল্য অৰ্পণ কৰিব যাওঁ এজনো কংগ্ৰেছিক দেখা নাপাওঁ সিদিনা ইজ ইট নট সে তেওঁ ভাৰত ৰত্ন আছিল যদি বলিন বৰদলৈ কংগ্ৰেছী বুলি কয় আৰু বেলেগ কথা কিন্তু এজন কংগ্ৰেছী নেতাও আজি মই 3-4 বছৰ নৱগ্ৰহ শ্মশানত গৈ আছো এজন কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধি না যায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন তাত যোৱাটো দায়িত্ব আছে তেওঁ আমি কংগ্ৰেছ অফিচত গোপীনাথ বৰদলৈ আমি ভৰদা আপোনাক মই প্ৰণাম কৰিছো সব কথা মোৰ ঘৰত ভূপেন হাজৰিকাকটো প্ৰতিমূৰ্তিত মই মাল্য অৰ্পণ কৰিমে কিন্তু ৰাজহুৱা ষ্টেটমেন্ট হেজ এ ভ্যালু তেওঁৰ সমাধিত আপোনালোক গুৱাহাটীত থাকে ইয়াত কোনো মই এজন কংগ্ৰেছৰ মানুহ আছিল মই একানে কৈছো যে আমি গুৱাহাটীত হিদিনাখন থকা যিকোনো এজন নেতা ৰাতিপুৱা গলে মানুহৰ মাজত কিমান এটা ভাল ষ্টেটমেন্ট হয় হিদিনাখন আপোনালোকে চাব গোপীনাথ বৰদলৈৰ মৃত্যু তিথিৰ দিনাখন গুৱাহাটীৰ গোটেই পুৰণা মানুহবিলাক সমাধিত যায় এভৰিবডি গোজ দেয়াৰ বিৰোধী দলপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তাত যাতে যেতিয়া যাব খুনত সুৱগা চৰিব তেওঁ ভাৰত ৰত্ন হয়